এইমাত্ৰ সোণাপুৰৰ পৰিৱেশ দেখুৱাইছোঁ। যিদৰে সন্দেহযুক্ত নাগৰিকে আচলতে কচুতলি অঞ্চলত দীৰ্ঘ সময় ধৰি আচলতে বেদখল কৰি আছিল, সেইসমূহে এতিয়া নিজ নিজ গৃহসমূহ খালী কৰি এইদৰে ওলাই আহিছে। মই দেখুৱাইছোঁ পৰিৱেশ, কচুতলিৰ পৰা সামগ্ৰিক পৰিৱেশ। এইদৰে শ শ গাড়ী লৈ আচলতে অবৈধ বেদখলকাৰীসকলে অবৈধ বেদখলকাৰীসকলে এইদৰে কচুতলি এৰিবলৈ বাধ্য হৈছে, কাৰণ বেল্ট এণ্ড ব্লকত এইসকল লোকৰ থকাৰ যোগ্যতা নাই, যাৰ বাবে আচলতে কচুতলি অঞ্চলৰ পৰা এইসকল সন্দেহযুক্ত নাগৰিক আচলতে যিসকলৰ কোনো বৈধ নথি পত্ৰ নাছিল, কাগজ পত্ৰ নাছিল, আচলতে ডিমৰীয়া অঞ্চলৰ বেল্ট এণ্ড ব্লকত থকা আচলতে যোগ্যতা নাছিল, তেওঁলোকে এই মুহূৰ্তত কচুতলি অঞ্চল ত্যাগ কৰিছে। আমি দৃশ্য দেখুৱাইছোঁ, যিটো কচুতলি মূল প্ৰৱেশ পথ, এই প্ৰৱেশ পথৰে এইদৰে শ শ গাড়ী তেওঁলোকে লৈ আচলতে নিজ নিজ ঘৰলৈ উভতি গৈছে। আমি এই পৰিৱেশ দেখুৱাইছোঁ, নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাইছোঁ। এইদৰে যিসমূহৰ সামগ্ৰী আছে তেওঁলোকে নিজে ঘৰসমূহ খালী কৰিছে। একাংশ ৰাজনৈতিক দলৰ উচতনিৰ বাবে আচলতে সোণাপুৰত বিক্ষিপ্ত ঘটনা ঘটিলে, তাৰ পৰিণাম ভোগ কৰিলে প্ৰতিবাদকাৰীসকলে, আৰু আজি পুনৰ এই স্থান ত্যাগ কৰিছে। আমি দেখুৱাইছোঁ সোণাপুৰৰ পৰিৱেশ। এইদৰে শ শ গাড়ী সোমাই আচলতে সোণাপুৰৰ যি বেদখলকৃত স্থানসমূহ তেওঁলোকে খালী কৰিছে, দেখিবলৈ পাইছে। আমি ফেচবুকত দেখুৱাইছোঁ শ শ গাড়ী প্ৰৱেশ কৰিছে আৰু শ শ গাড়ী এই মুহূৰ্তত ওলাই গৈ আছে। সঁচাই অৰুণ দা, ডিমৰীয়াৰ কাৰণে এটা শুভ লক্ষণ, শুভ ফল এইদৰে দেখুৱাইছোঁ। ডিমৰীয়া ৰাইজৰ প্ৰতিবাদ যেন সফল হ'ল, আৰু যিসকল সন্দেহযুক্ত নাগৰিকে আচলতে ডিমৰীয়াত দীৰ্ঘদিন ধৰি ডিমৰীয়াৰ ভূমি বেদখল কৰি তেওঁলোকে দপদপাই আছিল, সেইসকল এতিয়া ডিমৰীয়া ত্যাগ কৰিবলৈ বাধ্য হ'ল। ডিমৰীয়াবাসীৰ বাবে ভাল খবৰ। আমি দেখুৱাইছোঁ পৰিৱেশ। হয়তো কচুতলিত যিসকলে দীৰ্ঘদিন ধৰি ৰাজনীতি কৰি আছিল, ভোটৰ অংকত আচলতে এইসকল লোকক সংস্থাপিত কৰিছিল, এই মুহূৰ্তত গম পাইছোঁ সেই সকলো পলাই আছে। আৰু মাটি দালালসমূহ যে অনতিপলমে এৰেষ্ট কৰা হ'ব, মাটি দালালসমূহ অনতিপলমে প্ৰশাসনে মাটি দালালসমূহক এৰেষ্ট কৰিব, তাৰ বাবে মাটি দালালসমূহ পলাই থকা বুলি আমি খবৰ লাভ কৰিছোঁ। এইদৰে উচ্ছেদিত বা যিসকলক উচ্ছেদ কৰা নাছিল তেওঁলোকে নিজে নিজে আচলতে এই স্থানসমূহ ত্যাগ কৰিছে। এয়া হ'ল কচুতলিৰ পৰিৱেশ, এয়া হ'ল ডিমৰীয়াৰ পৰিৱেশ। ডিমৰীয়াত বিভিন্ন দল সংগঠন, জনগোষ্ঠীয় নেতাসমূহে, দল সংগঠনসমূহে প্ৰতিবাদৰ পিছতে আচলতে ডিমৰীয়া এই মুহূৰ্তত এৰি গৈছে। যিসকল সন্দেহযুক্ত নাগৰিক আছিল সেইসমূহে ডিমৰীয়া ত্যাগ কৰিছে। গাড়ী আহি আছে, এখন এখনকৈ গাড়ী আহি আছে। প্ৰায় 1000ৰো অধিক গাড়ী প্ৰৱেশ কৰিছে কচুতলি অঞ্চলত, আৰু নিজে নিজে ঘৰসমূহ খালী কৰি তেওঁলোকে উক্ত স্থানৰ পৰা আঁতৰি গৈছে। দেখুৱাইছোঁ কচুতলিৰ পৰিৱেশ। এফালৰ প্ৰায় এখন এখন গাড়ী লৈ অহৰহভাৱে যিসকল বেদখলকাৰী তেওঁলোকে নিজৰ নিজৰ স্থানসমূহ ত্যাগ কৰিছে।